নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেল মৃদুলা এণ্টাৰটেইনমেণ্টৰ তৰফৰ পৰা পুনৰবাৰ আপোনালোক সকলোলৈকে স্বাগতম জনাই আজি মই অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে মোৰ বিয়া নামৰ ভিডিঅ'সমূহ চাইছে, খুব ভাল লাগিছে, কিন্তু আজি মই যিটো ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনিছোঁ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট পৰিমাণে উপকৃত কৰিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এই বস্তুটো কি মই সবিশেষ আপোনালোকক জনাম, কেনেকৈ কি কৰিব লাগে সকলো জনাম। প্ৰায় 11টা বেমাৰৰ এবিধ বনৌষধি। নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই খুব ভাল পাব, উপকৃত হ'ব বুলি মোৰ বিশ্বাস আছে। আজি মই এই ভিডিঅ'টোত এই থলুৱা শাকবিধ বনৌষধি বুলি কয় যাক, সেই বিষয়ে ক'বলৈ ওলাইছোঁ। এতিয়া কিন্তু প্ৰথমতে কৈ থওঁ, এই শাকবিধৰ নাম হৈছে পনৌনোৱা শাক। বহুতে হয়তো এই পনৌনোৱা শাক খায় বা চিনি পায়, কিন্তু বহুতে চিনি নাপায়। আৰু এই পনৌনোৱা শাকটোৰ গুণাগুণৰ বিষয়ে আপোনালোক বহুতে জানে আৰু বহুতে হয়তো নাজানিবও পাৰে। আৰু যিসকলে নাজানে সেইসকলৰ বাবে আজি এই ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ, কাৰণ এই শাকবিধ বহুত ঔষধি গুণাগুণ আছে। মই চাওকচোন, বাৰীৰ পৰা প্ৰথমতে উঠাই আনিলোঁ শাকবিধ, শিপাৰে সৈতে উঠাই আনিলোঁ শাকখিনি। ইয়াতে মই এনেদৰে বাছি গৈছোঁ, কিন্তু কি বাচিব লাগিব জানেনে? ইয়াত কি বাচিব লাগিব? সুন্দৰ শাকবিধ, একেবাৰে কোমল, থুলথুলীয়া, একেবাৰে কোমল। কি বাচিব লাগিব জানে? এইটো আগত যে আছে যে এনেকুৱা এডাল দীঘল ফুলৰ দৰে থাকে, কিন্তু একচুৱেলি ফুল নহয়, সেই বস্তুখিনি গুচাই পেলাব লাগিব। গুচাই পেলাই কোমল শাকখিনি প্ৰথমতে শিপাৰ পৰা যিখিনি ওপৰলৈ কোমল থাকিব সেইখিনি বাচি যাব লাগিব, বাচি ইয়াতে থৈ যাব। গতিকে আহকচোন আমি পলম নকৰি ইয়াৰ গুণাগুণৰ বিষয়ে এফালৰ পৰা কৈ যাওঁ। ইয়াৰ বৈজ্ঞানিক নাম হৈছে পেপাৰোমিয়া পেলোচিডা, আৰু ইংৰাজীত ইয়াক কয় চাইনী বুছ বুলি কোৱা হয়। বহুতে হয়তো বেলেগ বেলেগ নামেৰেও ক'ব পাৰে, কিন্তু বেছিকৈ প্ৰচলিত হৈছে পনৌনোৱা শাক। গতিকে সেয়েহে আমি এই গুণাগুণসমূহ এফালৰ পৰা এটা এটাকৈ কৈ যাওঁ, আপোনালোকে মাত্ৰ কেৱল শুনি যাব, মোৰ সামান্য জ্ঞানেৰে যিখিনি জানো দেই। 1 নম্বৰতে হৈছে ইউৰিক এচিডৰ সমস্যা থকা লোকসকলৰ বাবে এই পনৌনোৱা শাকবিধ অতি উত্তম মহৌষধ। ইউৰিক এচিডৰ সমস্যা থকা লোকসকলে নিয়মীয়াকৈ পনৌনোৱা শাকৰ আঞ্জা খাই যদি নিশ্চয় উপকৃত হ'ব। 2 নম্বৰতে কিডনী ষ্ট'ন থকা ৰোগীৰ বাবেও এই পনৌনোৱা শাক যথেষ্ট উপকাৰী। কিডনীত কিছুমানৰ ষ্ট'ন হয়, অপাৰেশ্যন কৰিবলৈ অসুবিধা হয়, কিন্তু এই শাকবিধ খালে এই ষ্ট'ন তাতে নোহোৱা হৈ যায়, কাৰণ ই কিডনী ফাংচন ঠিক কৰে আৰু পেচাবৰ পৰিমাণ বঢ়ায়। গতিকে কিডনী ষ্ট'নৰ সমস্যাত ভুগি থকা লোকসকলে মাজে সময়ে পনৌনোৱা শাকৰ আঞ্জা খাব লাগে। এতিয়া আমি আহোঁ 3 নম্বৰলৈ। যাৰ শৰীৰত গাঁঠি বিষ আছে, আঁঠু বিষ, তিলাকতি বিষ, মানে প্ৰত্যেকটো গাঁঠি শৰীৰৰ অংগত বিষ আছে, তেওঁলোকে যদি এই শাকবিধৰ আঞ্জা নিয়মীয়াকৈ খায় তেতিয়াহ'লে গাঁঠি বিষ যথেষ্ট উপশম পাব। মোৰ কিন্তু এই সমস্যাটো আছে, মোৰ যথেষ্ট বিষ আছে। গাঁঠি বিষে বুলি নকওঁ, মোৰ গোটেই শৰীৰতে অলপ বিষ। মই এই শাকবিধ খোৱাৰ পৰা মই যথেষ্ট পৰিমাণে কিন্তু মোৰ শৰীৰৰ বিষ কমিছে। মোৰ এতিয়া বৰ্তমান নাই বুলি ক'লেও ভুল নহয়। 4 নম্বৰতে যিসকল লোকৰ সঘনাই পেচাবৰ সংক্ৰমণ হৈ থাকে, কিছুমান মানুহ আছে অসুখ নাই কিন্তু পেচাবটো ঘনাই হয়, তেওঁলোকেও যদি এই শাকবিধ নিয়মীয়াকৈ খায় তেতিয়াহ'লে এই পেচাব সংক্ৰমণ, বিশেষকৈ মহিলাসকলৰ পেচাবৰ সংক্ৰমণ বেছিকৈ হয়। মই জানো বা শুনাও পাওঁ, মহিলাসকলৰ পেচাবৰ সংক্ৰমণটো বেছিকৈ হয়। গতিকে তেওঁলোকৰ বাবে পনৌনোৱা শাক অতি উত্তম। 5 নম্বৰতে পনৌনোৱা শাক কলেষ্ট্ৰল সমস্যা নিয়ন্ত্ৰণ কৰে। যাৰ কলেষ্ট্ৰল আছে, এই কলেষ্ট্ৰলৰ সমস্যা পনৌনোৱা শাকে নিয়ন্ত্ৰণ কৰে। 6 নম্বৰতে পনৌনোৱা শাক, যাৰ হাৰ্টৰ প্ৰব্লেম আছে,
হাৰ্টৰ প্ৰব্লেম থকা লোকসকলক হাৰ্ট সুৰক্ষা কৰাত সহায় কৰে, হাৰ্টৰ বিভিন্ন ৰোগৰ পৰা বচাই ৰাখে। গতিকে আপোনালোকে নিয়মীয়াকৈ এই পনৌনোৱা শাকৰ আঞ্জা খাবচোন, নিশ্চয় আপোনালোকে ইয়াৰ ফল পাব। 7 নম্বৰতে, যাৰ টোপনি নাহে, যাক নিদ্ৰাহীনতা বুলি কোৱা হয়, টোপনি নহা লোকসকলৰ সমস্যা থকা লোকসকলৰ বাবেও এই পনৌনোৱা শাক অতি উত্তম। যিসকলৰ টোপনি ভালকৈ নাহে তেওঁলোকে পনৌনোৱা শাকৰ আঞ্জা খালে নিশ্চয় উপকৃত হ'ব। 8 নম্বৰতে, কিছুমান মানুহৰ চৰ্দি কাহ, এইটো এলাৰ্জি কয়, যাক এলাৰ্জি প্ৰায় হৈয়ে থাকে বা উশাহ নিশাহ লওঁতে কষ্ট পায়। চৰ্দি কাহ থাকিলে উশাহ নিশাহ লওঁতে কষ্ট পোৱাটো স্বাভাৱিক, গতিকে শ্বাস প্ৰশ্বাসতো কষ্ট পায়। গতিকে এই শ্বাস প্ৰশ্বাসজনিত ৰোগতো পনৌনোৱা শাক অতি উত্তম। 9 নম্বৰতে, যাৰ লিভাৰৰ বিভিন্ন সমস্যা আছে, লিভাৰৰ বহুত সমস্যা থাকে, লিভাৰত বহুত বেমাৰ লাগিব পাৰে। এই সমস্যাৰ ক্ষেত্ৰতো আপোনালোকে যদি পনৌনোৱা শাক খায় তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব। লিভাৰৰ সমস্যা যেনে জণ্ডিছ, ফেটি লিভাৰ আদিকে কৰি কিছুমান নানা ধৰণৰ সমস্যা মানুহৰ শৰীৰত হয়। গতিকে লিভাৰৰ সমস্যা থকা লোকসকলে এই জণ্ডিছ বা ফেটি লিভাৰ যাৰ হৈছে, আগতে হৈ গৈছে, এতিয়া নাই বৰ্তমান, তেওঁলোকেও যদি এই শাকবিধৰ আঞ্জা খায় এই সমস্যাৰ পৰা আপোনালোকে উপশম পাব। 10 নম্বৰতে, ছালৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰতো পনৌনোৱা শাক অতি উপকাৰী, কাৰণ আমাৰ শৰীৰৰ পৰা অলাগতিয়াল বস্তুবোৰ ওলাই গ'লেহে আপোনাৰ শৰীৰত এনেকুৱা ধৰণৰ বেমাৰ নালাগিব। শৰীৰত নানা ধৰণৰ হয়, খহু খজুৱলি ইত্যাদি কৰি স্কিনৰ নানান প্ৰব্লেম থাকে, সেইবিলাকৰ ক্ষেত্ৰতো যদি আপোনালোকে পনৌনোৱা শাক খায়, কাৰণ এটা কথা মনত ৰাখিব, বাৰিষা খোৱাহে খোৱা, এইবিধ শাক খৰালি নাথাকে, মৰি যায়। গতিকে বাৰিষাতে আপোনালোকে খাব লাগিব। গতিকে পৰাপক্ষত ডেইলি খাব নোৱাৰিলেও দুদিন এদিনৰ মূৰে মূৰে আপোনালোকে পনৌনোৱা শাকৰ আঞ্জাই হওক, পনৌনোৱা শাকৰ মানে ভাজিয়েই হওক, যেনেকৈ নহওক আৰু আপোনালোকে খাব পাৰে। 11 নম্বৰতে, যিসকল মহিলাৰ বগা স্ৰাৱ যায়, বগা স্ৰাৱৰ সমস্যা আছে, বহুত মহিলাৰ আছে বগা স্ৰাৱ অট'মেটিক যায়। বগা স্ৰাৱ যোৱা মানে শৰীৰটো একেবাৰে দুৰ্বল হৈ যায়, শক্তি নাথাকে, মানে শকত আৱত হ'বও নোৱাৰে। গতিকে এই পনৌনোৱা শাকবিধ যদি আপোনালোকে খায় তেন্তে এই বগা স্ৰাৱৰ পৰাও আপোনালোকে হাত সাৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল চাওকচোন, এইবিধ শাক, তাকো যিবিধ শাক আপোনালোকে খেতি কৰিব নালাগে, আপোনাৰ বাৰীত নিজে নিজে সৃষ্টি হয়, মাত্ৰ কেৱল বস্তুটো আপোনালোকে চিনি পালেই হ'ল। আপোনালোকে ভালদৰে বস্তুটো চাবচোন, ভালদৰে চাই ল'ব। পনৌনোৱা শাক আপুনি চিনি নাপালে আপোনাৰ কাষৰজনে হয়তো চিনি পাব। তেনেকুৱা ধৰণৰ শাক আপোনালোকে মাত্ৰ কেৱল আনক ধুই পখালি আপোনালোকে তাক বনাই খাওক। নিশ্চয় আপোনালোকে এই মই যি বিগত 11টা বেমাৰৰ কথা ক'লোঁ, এই 11টা বেমাৰ শাকবিধ আপোনালোকে অকণমান ভালদৰে চাই লওক, ধৰিব পাৰিব। শাকটো সহজতে পোৱা, কোমল মাটিত বেছিকৈ হয়, যি বালিয়া টাইপৰ। আপোনাৰ বাৰীৰ চুকত আপুনি ভালদৰে চালে গম পাব, আপুনি গম নোপোৱাকৈয়ে গজি আছে, মাত্ৰ কেৱল আপুনি আনক আৰু আপুনি এই বেমাৰসমূহৰ পৰা উপশম পাওক, মোৰ বিশ্বাস, কাৰণ মই নিজে প্ৰমাণ। এতিয়া বন্ধু বান্ধৱীসকল, মই শাকবিধ কেনেকৈ বনালোঁ চাওক। মই প্ৰথমতে এবাল্টিং পানী ল'লোঁ। এই বাছি লোৱা শাকখিনি মই বাল্টিঙতে ভৰাই অলপ দেৰি মানে বালিটো যাবৰ কাৰণে কোমলাই ৰাখিম, অকণমান দেৰি তিয়াই ৰাখিম। পানীখিনি এইখিনিতে ভৰাই দিছোঁ মই গোটেইখিনি, ভৰাই ভালকৈ আউডালি পেলাই হাতেৰে আউডালি দিছোঁ, আউডালি অকণমানে ৰাখিবলৈ দিম। ইয়াৰ পিছত মই এতিয়া শাকখিনি উঠাই পেলাম, চৰিয়াটোত পুনৰ শাকখিনি মই উঠাই পেলাম। ভালকৈ আউডালি উঠাম, কাৰণ এই পাতবিলাকৰ মাজত ঠাৰিবিলাকৰ ফাঁকত হয়তো বালি থাকিব পাৰে, যদি বাৰিষা অলপ বালি কম থাকে, কিন্তু হ'লেও থাকে।
গতিকে আমি ভালকৈ আউডালি পেলাই শাকখিনি উঠালোঁ। উঠোৱাৰ পিছত এতিয়া মই শাকখিনি কি কৰিম চাওকচোন, কুটিলোঁ, মিহি মিহিকৈ কুটিলোঁ। গোটেইবিলাক দেখুওৱা নাই আৰু ভিডিঅ'টো যিহেতু মই কৰি আছোঁ। লগতে এটা পিঁয়াজ মিডিয়াম চাইজৰ আৰু মিঠি দিছোঁ, মিঠি দিম অকণমান, পাঁচফোৰণ দিব পাৰে। আজি ঘৰত পাঁচফোৰণ নাই, সেইকাৰণে মিঠি আছে। আৰু এইখিনি লোকেল ৰৌ মাছ মই ভাজি ল'লোঁ। মই থুলমূলকৈ আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। মাছখিনি ভাজি ল'লোঁ, শাকখিনি কুটি ল'লোঁ, তাত এটা মিডিয়াম চাইজৰ আলু, এটা পিঁয়াজ। মই এতিয়া কেৰাহী গৰম হ'বলৈ দিছোঁ। যেনেদৰে শাকৰ তৰকাৰী যেনেকৈ বনায়, আপোনালোকে যেনেকৈ বনায় তেনেদৰে আৰু। শাকৰ তৰকাৰী মোৰ ঘৰত বৰ প্ৰিয়, সেইকাৰণে মই যেনেকৈ হ'লে অকণমান শাক বনাবলৈ যত্ন কৰোঁ। এতিয়া মই পিঁয়াজখিনি ভাজিলোঁ, মিঠি দি পেলাই পিঁয়াজ ভাজি আছোঁ। ৰঙা পৰিছে আৰু ভালকৈ ৰঙা পৰিছে। চব বস্তু ভালকৈ ভাজ খালে টেষ্টটো ভাল হয়, আপোনালোকে সকলোৱে জানে কথাখিনি। এতিয়া মই কি কৰিম চাওকচোন, ধুনীয়াকৈ দেখাটো ভাল হৈছে, চেণ্টটো ভাল হৈছে। মিঠিৰ চেণ্টটো দিলেও ভাল লাগে, মিঠি অকণ দি দিলে। পাঁচফোৰণ অকণ দিলেও ভাল হয়, এবিধ শাকত পাঁচফোৰণ অকণ দিলে ভাল হয়, কিন্তু আজি পাঁচফোৰণ নাছিল কাৰণে মোৰ দিয়া নহ'ল। এতিয়া মই ইয়াতে শাকখিনি দি দিম। কুটি লোৱা শাকখিনি মিহিকৈ কুটিছোঁ, এনেও কোমল, বহুত কোমল শাকখিনি, তথাপিও মই মিহিকৈ কুটি ল'লোঁ। কুটি লৈ মই এতিয়া শাকখিনি কেৰাহীত পেলাই দিলোঁ। দিয়াৰ লগে লগে কিবা মৰহিয়ে গৈছে, ইমানেই কোমল শাকটো। উপকাৰিতা ইমান যিমান আছে, মানে বস্তুটো খুব ভাল লাগে। এতিয়া মই নিমখ হালধি দিলোঁ, আন্দাজমতে দিব, আপোনালোকৰ পৰিয়ালৰ মেম্বাৰ অনুসৰি, সদস্য অনুসৰি মই নিমখ হালধি দিলোঁ। কোনোবাই খোৱাসকলে এটা শুকান জলকীয়াও দিব পাৰে। আমাৰ ঘৰত জ্বলাটো খোৱা নহয় তেনেকৈ, কিন্তু শাকটো খুব প্ৰিয় কাৰণে মই জলকীয়াটো দিলে শাকটো খোৱাত খেলি মেলি হ'ব, সেইকাৰণে মই জলকীয়াটো নিদিলোঁ। আপোনালোকে তেলত এটা শুকান জলকীয়া ফুটাই দিব পাৰে, তেতিয়া চেণ্টটো আৰু বেছি ভাল হয়। বুজিছেনে? পানী নিজে নিজে ওলাইছে, মই দিয়া নাই, ইমান কোমল শাকটো। লৰাই থাকোঁতেই ইয়াৰ পৰা পানীটো ওলাই আহিছে। ইয়াত আৰু বেলেগে পানী দিব নালাগে, এই পানীখিনিতে অকণমান সিজিবলৈ দিম। এইখিনি পানীতে সিজিবলৈ দিম অকণমান। পূৰা ওলাই গৈছে, ইমান ধুনীয়াকৈ উতলিছে। চেণ্ট এটাও আছে ভাল, খুব ভাল চেণ্ট এটা। মই ঢাকনি মাৰি দিছোঁ অলপ সময়। এতিয়া মই ঢাকনিখন উদঙাই চাম ইয়াত কি হৈছে। চাওক, একদম ধুনীয়া, সুন্দৰ সঁচাকৈ। আৰু ইমান ধুনীয়া এটা স্মেল ওলাইছে ইয়াৰ পৰা, খুব ভাল লাগিছে। শাকটো মানে স্মেলটোও ভাল, খুব ভাল লাগিছে। শাকটো খাবলৈও নিশ্চয় ভাল হ'ব। মোৰ ল'ৰাৰ বৰ প্ৰিয় শাকৰ তৰকাৰী, সেইকাৰণে মই বনাবলৈ যত্ন কৰোঁ, কিন্তু তেনেকৈ শাক নাপাওঁ। এবিধ এতিয়া বাৰিষা বুলি হৈছে আৰু যিহেতু ইয়াৰ উপকাৰিতাও অলেখ, সেইকাৰণে জানি বুজি আৰু খাম বুলি ধুনীয়া সুন্দৰ হৈ গ'লে। এতিয়া পানী দিব পৰা হ'লোঁ, খুব ভালকৈ সিজিলে। পানী দি দিওঁ ইয়াতে আন্দাজমতে, আৰু আপোনাৰ পৰিয়ালৰ সদস্য যিমান, নিমখ হালধি কিমান, পানী কিমান, তেনেদৰে দিব। মাছো সিমান তেনেদৰে দিব। আৰু এতিয়া ধুনীয়াকৈ কালাৰটোও ভাল হৈছে, আৰু বৰ বিশেষ বস্তু দিয়া নাই, কেৱল পিঁয়াজ আৰু মিঠিয়ে দিছোঁ। মই শুকান জলকীয়া নিদিলোঁ, আপোনালোকে দিব পাৰে। বহুত কিবা বস্তু দিলে এইটো যিহেতু বনৌষধি, ইয়াৰ গুণাগুণটো কমি যাব, গতিকে বেছি দিবলৈ যত্ন নকৰিব। চাওক, এতিয়া মাছো দি দিলোঁ, ধুনীয়াকৈ সিজিছে, হৈ গৈছে। আৰু এতিয়া বন্ধু বান্ধৱীসকল, মই ক'লোঁ এটা কথা, এইবিধ শাক কেনেদৰে খাওক, আপোনাৰ শৰীৰৰ এই ৰোগসমূহ নিৰাময় হ'ব, মুখৰো জুতি পাব, নিশ্চয় ভাল লাগিব। মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব, লাইক এটা কৰিব। পুনৰবাৰ আপোনালোক সকলোলৈকে নমস্কাৰ জনাই মোৰ ভিডিঅ'টো এইটোতে সমাপ্ত কৰিলোঁ।